Hello everyone, welcome to my YouTube channel Assam BS Center. Please subscribe my YouTube channel. আজি ভিডিওটোত আমি 4 নম্বৰৰ প্ৰশ্নৰ পৰা সমাধান কৰিম অনুশীলনী 1.2. 4 নম্বৰ প্ৰশ্নটো সুধিছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা। উপযুক্ত বিধি প্ৰয়োগ কৰিব দিছে। তো প্ৰথমে আমি ইয়াতে কি কৰিম? স্থানবোৰ পৰিৱৰ্তন কৰি দিম। স্থানবোৰ পৰিৱৰ্তন কৰিলে সেইটো বিধিক কি কয়? ক্ৰম বিনিময় বিধি। তাৰ পিছত আমি কি কৰিম? এই দুটা সংখ্যা পূৰণ কৰিম। এই দুটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব? 5 ৰ 8 গুণ 40 হাতে থাকিল কিমান 4 8 2 গুণ 16 আৰু 4 কিমান 20 হাতে থাকিল 2 8 1 গুণ 8 আৰু 2 10 এটো পূৰণফল পালো কিমান 1000 মাইনাস বাকি থাকিল 54 এতিয়া কি হ'ব শূন্য থকা সংখ্যাবিলাক যেনেকুৱা 10 1000 100 10000 ইত্যাদি পূৰণ কৰিলে কি হ'ব সংখ্যাটো হ'ব 54 আৰু কেইটা শূন্য আছে তিনিটা শূন্য আছে তিনিটা শূন্য লগ লাগিব আৰু প্লাস আৰু মাইনাস যেহেতু আছিল প্লাস আৰু মাইনাস পূৰণ কৰি কি হ'ব মাইনাস উত্তৰটো হৈ যাব -54000 তাৰ পিছত 2 নম্বৰ প্ৰশ্নটো সুধিছে -25 * -97 পূৰণ 4 এটো কেনেকৈ কৰিম এটো আমি ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিম -25 আৰু 4 টো একলগ কৰিম স্থানটো পৰিৱৰ্তন কৰি দিম স্থান পৰিৱৰ্তন কৰা নিয়মক ক্ৰম বিনিময় বিধি বুলি কোৱা হয় এটো যেতিয়া আমি কৰিম 25 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 100 মাইনাস আৰু প্লাস আছিল মাইনাস হ'ব আৰু -97 তাৰ পিছত মাইনাসে মাইনাসে প্লাস হৈ যাব 97 লগত দুটা শূন্য লাগি যাব এটো হল উত্তৰ তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো সুধিছে -27 পূৰণ 33 এটো আমি যেটো নিয়ম পঢ়িছো সহজ পূৰণফল উলোৱাৰ যে কৌশল হেতু ব্যৱহাৰ কৰিছো বিতৰণ বিধি ইয়াতে ব্যৱহাৰ হৈছে এটো বিধি মতে কি কৰিব লাগিব এটোৰ লগত এটো এবাৰ পূৰণ হ'ব তাৰ পিছত এটোৰ লগত এটো এবাৰ পূৰণ হ'ব -27 পূৰণ -30 তাৰ পিছত হ'ব প্লাস -27 পূৰণ -3 এতিয়া 27 আৰু 30 এবাৰ পূৰণ কৰি চাম এই দুটা সংখ্যা পূৰণ কৰিম 0 0 3 7 গুণ 21 হাতে থাকিল 2 3 6 গুণ 3 2 গুণ 6 আৰু 2 কিমান হ'ব 8 গতিকে 0 1 8 আৰু মাইনাসে মাইনাসে প্লাস 810 তাৰ পিছত প্লাস ইয়াতো মাইনাসে মাইনাসে প্লাস 27 3 গুণ 81 গতিকে আমি উত্তৰটো কিমান পালো 891 এই দুটা যোগ কৰি কিমান পালো 891 এতিয়া আমি 4 নম্বৰৰ 4 প্ৰশ্নটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটো সুধিছে যে 25 পূৰণ -58 তাৰ পিছত প্লাস -58 পূৰণ -35 এই সংখ্যাটো আমি দেখা পাইছো প্লাসৰ বাওফালেও আছে প্লাসৰ সোঁফালেও আছে ইয়াৰ পৰা আমি কি কৰিব পাৰো গতিকে আমি কি কৰিছো ক্ৰম বিনিময় কৰি দিছো স্থান পৰিৱৰ্তন কৰি দিছো 58 পূৰণ -58 পূৰণ 25 লিখিছো প্লাস -58 এটো সেম ৰাখিছো ইয়াৰ পৰা আমি কি কৰিব পাৰো -58 টো কমন লব পাৰো যেটো এতেও আছে ইয়াতেও আছে তাৰ পিছত পূৰণ 25 প্লাস -35 এটো আমাৰ বাকি থাকিল কমন লোৱাৰ পিছত এতিয়া -58 এতে কিমান হ'ব প্লাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব -25 -35 এতিয়া -58 পূৰণ -10 -35 ৰ পৰা 25 বাদ দিব লাগিব এতিয়া মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব আৰু 58 আৰু 10 পূৰণ কৰিলে এটা শূন্য লগ লাগি যাব এটো হ'ব আমাৰ উত্তৰ এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 5 নম্বৰ প্ৰশ্নটো দি আছে 15 পূৰণ -25 পূৰণ -4 পূৰণ -10
এইটো আমি ক্ৰম বিনিময় কৰি দিম, স্থান পৰিৱৰ্তন কৰি দিম। কাৰণ কি 25ৰ লগত 4 যদি পূৰণ কৰোঁ তেনেহ'লে আমি সহজ নম্বৰ পাম, আৰু 15ৰ লগত 10 পূৰণ কৰিলে আমি সহজ নম্বৰ পাম। গতিকে 25 আৰু 4 পূৰণ কৰিলে কিমান হ'ব? 100, মাইনাছ আৰু মাইনাছে প্লাছ, তাৰপিছত আছে আকৌ পূৰণ। তাৰপিছত 15 আৰু -10 পূৰণ কৰিলে কিমান পাম? 150, প্লাছ আৰু মাইনাছে মাইনাছ। এতিয়া মাইনাছ 15ৰ লগত যদি 100 পূৰণ কৰোঁ তেনেহ'লে জাষ্ট 0 দুটা এড কৰি দিম, আৰু প্লাছ আৰু মাইনাছ আছে যিহেতু মাইনাছ হ'ব। এইটো হ'ব আমাৰ উত্তৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে -57 ইনটু -19 ইনটু 57। এইটো আমি স্থানটো পৰিৱৰ্তন কৰি দিছোঁ ক্ৰম বিনিময় বিধি। তাৰপিছত 57 আৰু 57 পূৰণ কৰিছোঁ, কিমান পাইছোঁ? 3249, মাইনাছ আৰু প্লাছ পূৰণ কৰি মাইনাছ পালোঁ, বাকী থাকিল কিমান? পূৰণ -19। এতিয়া আমি 3249 পূৰণ 19 কৰি দিলোঁ, এনচাৰটো পালোঁ কিমান? 61731, মাইনাছ আৰু মাইনাছ পূৰণ কৰি কিমান পালোঁ? প্লাছ। গতিকে এনচাৰটো হ'ব প্লাছ 61731। এতিয়া 5 নম্বৰৰ প্ৰশ্নবিলাক সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটো হ'ল, কি কৈছে? বিনিময় আৰু সহযোগ বিধি সহায়ত মান নিৰ্ণয় কৰা। কি দিয়া আছে? 125 ইনটু 54 ইনটু 8। এতিয়া আমি কি কৰিছোঁ? স্থানটো পৰিৱৰ্তন কৰি দিছোঁ, বিনিময় বিধি মানে ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিছোঁ। এই দুটা পূৰণ কৰিলে কিমান পাম? 1000, আগতে আমি কৰিলোঁ। তাৰপিছত 54 বাকী থাকিল। এতিয়া 54 আৰু 1000ৰ লগত পূৰণ কৰিলে কি হ'ব? জাষ্ট 0 যোগ কৰি দিলেই হৈ যাব উত্তৰটো। এইটো হ'ল আমাৰ উত্তৰ। তাৰপিছত 2 নম্বৰটো চাম। 2 নম্বৰটো সমাধান কৰোঁ। -25 পূৰণ 75 পূৰণ 8 পূৰণ -4। এইটো আমি বিনিময় বিধি ইউজ কৰিলোঁ আকৌ, কাৰণ কি এইটোৰ লগত এইটো কৰি দিলোঁ আৰু এইটোৰ লগত এইটো কৰি দিলোঁ। -25 -4 পূৰণ কৰিলে কিমান হ'ব? 25 পূৰণ 4 100, মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কিমান হ'ব? প্লাছ। তাৰপিছত পূৰণ আছে, পূৰণ থাকিল, এইখিনি বাকী থাকিল। এতিয়া এইখিনি পূৰণ কৰিলে কিমান পালোঁ? 600। এতিয়া 600 আৰু 100 যদি পূৰণ কৰোঁ কিমান পাওঁ? 60,000। এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰ প্ৰশ্নটোত সুধিছে 225 ইনটু 67 ইনটু 3। এতিয়া কি কৰিম? এইটো আমাৰ সহযোগ বিধি। সহযোগ বিধি আমি কি পাইছিলোঁ? A পূৰণ B পূৰণ C। এইটো আমি প্ৰথমে এই দুটা পূৰণ কৰিম। এই দুটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম? অলৰেডি মই পূৰণ কৰি দেখাইছোঁ তোমালোকক, চাই ল'বা। 15075, বাকী থাকিল 3। তাৰপিছত আকৌ এবাৰ 3 দি পূৰণ কৰিছোঁ। 3 দি পূৰণ কৰাৰ পিছত কিমান পাইছোঁ? 45225। এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ। আৰু ইয়াতে আমি কি নিয়ম ব্যৱহাৰ কৰিছোঁ? সহযোগ বিধি। এতিয়া আমি 6 নম্বৰৰ প্ৰশ্নবিলাক সমাধান কৰোঁ। কি সুধিছে? বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা। বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব দিছে। বিতৰণ বিধি মানে কি? ইয়াতে আছে 172 আৰু ইয়াতে আছে 172। গতিকে আমাৰ কি হ'ব? 172 দুয়োফালৰ পৰা কমন আহিব। বাকী থাকিব কিমান? 25 প্লাছ 35। গতিকে 172 পূৰণ 25 আৰু 35 পূৰণ যোগ কৰিলে কিমান হ'ব? 60। এতিয়া আমি এই দুটা সংখ্যা পূৰণ কৰিলে উত্তৰটো পাই যাম। 172 60। 0 দি যেতিয়া কৰিম 0 0 0, 1 ঘৰ কাটিলোঁ, 6 2 গুণ 12, হাতত থাকিল 1, আৰু 6 7 গুণ 42, আৰু 1 43, 3টো বহিল, 6 1 গুণ 6 আৰু হাতত থাকিল 4, কিমান হ'ল টোটাল? 10। 0 2 3 0 1। উত্তৰটো হৈ যাব 10320। এইটো হ'ল আমাৰ শুদ্ধ
উত্তৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম। 2 নম্বৰ প্ৰশ্নত ঠিক একেদৰে 159 আৰু 159 দিয়া আছে, গতিকে আমাৰ কমন আহিব 159। বাকি থাকিল কিমান? 82 বাকি থাকিল, প্লাস 16 বাকি থাকিল, প্লাস 2 বাকি থাকিল। গতিকে 159 এই গোটেইখিনি যোগ কৰিলে কিমান হ'ব? 100 হ'ব। কেনেকৈ? 82 16 আৰু 2 কিমান হ'ল? 6 আৰু 2 8 আৰু 2 10 আজি থাকিল 1 8 আৰু 1 9 আৰু 1 10 পূৰণ 100। গতিকে এতিয়া পূৰণ কৰিলে কিমান হ'ব? 159 আৰু দুটা 0 লগ লাগি যাব। এইটো হ'ল আমাৰ উত্তৰ। গোটেইকেইটাতে বিতৰণ বিধি ব্যৱহাৰ হৈ আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো একেদৰে আছে 67 67 67। ইয়াতে 67টো কমন লৈছোঁ। বাকি থাকিল কিমান? 78 প্লাস 78 প্লাস -43 তাৰপিছত প্লাস -25 67 এইটা প্লাস মাইনাস কৰি চাম। এই দুটা মাইনাসত আছে, গতিকে এই দুটা একেলগ কৰিব লাগিব। 43 25 কিমান হ'ব? 5 আৰু 3 8 6 আৰু 2 8 এই কিমান হ'ব? 78 minus 68 যে 67 থাকিল আৰু ইয়াতে কিমান থাকিল? 10 পূৰণ কৰিলে কি হ'ব? এটা শূন্য লগ লাগি যাব। এইটো হ'ল আমাৰ উত্তৰ। এতিয়া আমি 6 নম্বৰৰ 4 নম্বৰ প্ৰশ্নটো চাম। ইয়াতে 99 আছে, ইয়াতে 99 আছে আৰু ইয়াতে মনে মনে 1 পূৰণ হিচাপে আছে, গতিকে 99টো কমন লৈছোঁ। কিমান থাকিল? 99 প্লাস 1। এতিয়া 99 পূৰণ 99 আৰু 1 পূৰণ কৰিলে কিমান হ'ব? 1000। পূৰণ ফলটো কিমান হ'ল? 99 তিনিটা শূন্য লগ কৰিব লাগিব। 1 2 3 এইটো হ'ল আমাৰ উত্তৰ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাম। 58 পূৰণ 47 আৰু প্লাস 94 দিয়া আছে। যদি 58টো লিখিলোঁ, 47টো লিখিলোঁ আৰু 94টো আমি এনেকৈ লিখিব পাৰোঁ 2 × 47। গতিকে এতিয়া আমি কমন ল'বৰ কাৰণে 47 আৰু 47 কমন লৈ ল'ব পাৰিম। 47 47 কমন লৈছোঁ, 47 বাকি থাকিল 58 প্লাস 2 বাকি থাকিল 47 পূৰণ 60। গতিকে এতিয়া 47 আৰু 60 পূৰণ কৰিম। 0 দি কৰিলে 0 0 এক ঘৰ কাটিলোঁ, 6 7 গুণ 42 2 6 4 গুণ 24 আৰু 2 28 0 2 8 2 কিমান আহিল উত্তৰটো? 2820। এইটো হ'ল আমাৰ উত্তৰ। এতিয়া 7 নম্বৰৰ প্ৰশ্নবোৰ সমাধান কৰোঁ। 7 নম্বৰত সুধিছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। শুদ্ধ নে অশুদ্ধ সেইটো বিচাৰ কৰিব দিছে। তো এইটো চাম আমি প্ৰথমে। -7 পূৰণ 15 পূৰণ -4 সমান সমান -7 পূৰণ 15টো ঠিকেই আছে। ইয়াতে তো প্লাস নাছিল, কিন্তু ইয়াতে প্লাস দিছে, গতিকে এইটো কি হ'ব? এইটো চাই পেলাই আমি ক'ব পাৰোঁ এইটো অশুদ্ধ। আৰু এইটো তোমালোকে গাণিতিকভাৱে কৰিব পাৰা, বাওঁফাল আৰু সোঁফাললৈ সমান সমান যদি এইটো সমান সমান নহ'ব, সেইকাৰণে এইটো অশুদ্ধ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো দিয়া আছে -6 পূৰণ 23 পূৰণ -2। এইফালে কি আছে? আকৌ এইফালে স্থানবিলাক পৰিৱৰ্তন কৰি দিয়া আছে। বিনিময় বিধি প্ৰয়োগ কৰিছে ইয়াতে। -2 আছে, -6 আছে আৰু -23টো আছে। গতিকে এইটো কি হ'ব? শুদ্ধ। গতিকে এইটো হৈ যাব আমাৰ শুদ্ধ।
কাৰণ এইটো বিনিময় বিধি হিচাপে দিয়া আছে আমি চালো তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চাম 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে -5 পূৰণ সেকেন্ড ব্ৰেকেট -3 পূৰণ 2 তাৰপিছত কি কৰিছে এইটো খালি স্থান পৰিৱৰ্তন কৰি দিছে -5 আছে -3 আছে আৰু +2 পূৰণ হিচাপে আছে +2 পূৰণ হিচাপে আছে এটো বিনিময় বিধি প্ৰয়োগ হৈছে এটো শুদ্ধ হ'ব আৰু বাওফল সোফাল লৈ কৰিব পাৰি যদি বেছি মাৰ্ক দিয়া থাকে বাওফল আৰু সোফাল লৈ পৰীক্ষা কৰি চাম এই 4 নম্বৰ প্ৰশ্নটো চাম -175 পূৰণ -1 সমান সমান দিয়া আছে -175 এটো অশুদ্ধ হ'ব কাৰণ কি মাইনাস আৰু মাইনাস পূৰণ হ'ব পূৰণ হৈ পেলাই প্লাস হ'ব কিন্তু ইয়াতে মাইনাসে দিয়া আছে গতিকে এটো হ'ব অশুদ্ধ তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কিমান দিয়া আছে -25 পূৰণ -4 পূৰণ 0 আমি জানো যিকোনো অখণ্ড সংখ্যাক 0 ৰে পূৰণ কৰিলে কি হ'ব এই ফলাফলটো 0 আহি যাব কিন্তু ইয়াতে 1000 দিয়া আছে গতিকে এটো কি হ'ব অশুদ্ধ ইমান সময়লৈকে যদি তোমালোকে ভিডিওটো চাই আছা তেনেহলে ধন্যবাদ তোমালোকক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা